ভাৰতবৰ্ষৰ এখন ৰাজ্য জম্মু কাশ্মীৰ আৰু জম্মু কাশ্মীৰৰ ভিতৰতে পেহেলগাম তাৰ যি ঘটনা যি পাকিস্তানৰ উচতনিত যি উগ্ৰপন্থীয়ে যিবিলাক বৰ্বৰতা মানৱ জাতিক হত্যা কৰিছে আমি মানৱ জাতি হিচাপে আমি ক'ব বিচাৰিছোঁ যে ধৰ্মৰ পিছৰ কথা প্ৰথম তেওঁলোক মানুহ হয় মানুহক এনেকৈ নিৰীহভাৱে হত্যা কৰা কোনো ধৰ্মৰ তাৰ স্থান নাই আৰু যিসকলে হত্যা কৰিছে তেওঁলোকৰ কিছুমান উচতনিমূলক শব্দ তেওঁলোকে ইউজ কৰিছে এইবিলাক আমি গম পাইছোঁ যে ধৰ্মৰ নামত বিভাজন কৰিবৰ কাৰণে বিচাৰিছে আমি ভাৰতবৰ্ষৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি যি তিতাবৰ ৰাইজে পৰিচয় দিছে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ তলত আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্বলাইছোঁ আৰু তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰি আমি আল্লাহ ঈশ্বৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যাতে স্বৰ্গবাসী হয় আৰু দ্বিতীয়তে যি উগ্ৰপন্থী এই উগ্ৰপন্থী কোনো ধৰ্ম নাই উগ্ৰপন্থীক আমি নিন্দা কৰিছোঁ উগ্ৰপন্থীক আমি ধিক্কাৰ দিছোঁ তিতাবৰৰ মুছলিম সমাজ তিতাবৰৰ জাতি জনগোষ্ঠী তিতাবৰৰ ধৰ্ম যিমান ব্যক্তিসকল আছে সকলোৱে একেমুখে গৰিহণা দিছে আৰু এইটোৰ লগতে কৈছোঁ উগ্ৰপন্থী কোনো ধৰ্ম নাই উগ্ৰপন্থী আটাইতকৈ নিকৃষ্ট উগ্ৰপন্থীৰ ওপৰত ভাৰত চৰকাৰৰ যিমান শক্তি আছে সিমানখিনি প্ৰয়োজন কৰি উগ্ৰপন্থী নিশেষ কৰিব লাগে উগ্ৰপন্থীক শেষ কৰি পেলাব লাগে আৰু উগ্ৰপন্থী যেতিয়ালৈকে থাকিব আমাৰ ভাৰতবৰ্ষৰ দৰে এখন দেশত শান্তিপ্ৰিয় এখন দেশ য'ত গণতন্ত্ৰ আৰু গণতান্ত্ৰিক হিচাপে আজি ভাৰতবৰ্ষৰ মানুহে জীয়াই আছে ইয়াক তেওঁলোকে যিটো বিচাৰিছে সেইটো কেতিয়াও ভাৰতবৰ্ষৰ ৰাইজে হ'বলৈ নিদিয়ে আৰু যদি এইটো পাকিস্তানৰ ওচৰতে আমি পাকিস্তান মুৰ্দাবাদ ক'ব বিচাৰিছোঁ উগ্ৰপন্থী মুৰ্দাবাদ ক'ব বিচাৰিছোঁ উগ্ৰপন্থীক ধিক্কাৰ দিছোঁ আজি তিতাবৰ জমিয়ত উলামাৰ তৰফৰ পৰা তিতাবৰ তালিমী বৰ্ডৰ তৰফৰ পৰা তিতাবৰ ইমাম পৰিষদৰ তৰফৰ পৰা আৰু লগতে ধিক্কাৰ দিছোঁ এইটো যে উগ্ৰপন্থীয়ে এই কথা চিন্তা কৰক তেওঁলোকে তেজৰ ফাকু খেলি তেওঁলোকে শান্তি নাপাব আমি কলমৰ যুদ্ধ কৰিম কলমেৰে আমি মানৱতাক ইয়াৰ প্ৰতিবাদ জনাবলৈ ইয়াৰ কাৰণে ঘৰে ঘৰে ৰাইজ ওলাই আহিবলৈ ভাৰতবৰ্ষৰ ৰাইজ ওলাই আহিবলৈ আমি আহ্বান জনাম আমি তিতাবৰ সাহিত্য সভা তিতাবৰ কবি সন্মিলন তিতাবৰ লেখিকা সমাৰোহ আৰু তিতাবৰীয়া ৰাইজে একেলগ হৈ সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে পেহেলগামত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি ধৰ্মীয় প্ৰাৰ্থনা কৰিছোঁ আৰু প্ৰাৰ্থনাৰ অন্তত কেইগৰাকী মানে বক্তব্য দাঙি ধৰিছে যে সন্ত্ৰাসবাদ নিপাত যাওক সেইটোৱে আজি আমাৰ মূল কথাৰ দৰে যে সন্ত্ৰাসবাদে পৃথিৱীত কেতিয়াও স্থায়িত্ব লাভ কৰিব নোৱাৰে পেহেলগামৰ যিটো ঘটনা সেই ঘটনাই দেশবাসীৰ প্ৰত্যেকৰ অন্তৰতে চুই গৈছে দেশবাসী মৰ্মাহত হৈছে পৰিয়ালেই নহয় তেওঁলোকৰ মৃতসকলৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি আমি তিতাবৰীয়া ৰাইজ এনেকৈ সমবেত হৈ বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা কৰি নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।